হয় নমস্কাৰ। নমস্কাৰ সৎ সাহেব। হয় কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয় কি কাম কৰে? বৰ্তমানটো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰি আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব, আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা। মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সোধোঁ, কিয়? মই যিহেতু পচন্দ নকৰোঁ, তেন্তে আপুনি কিয় খায়? বন্ধুসকলৰ কথা কিয় শুনে? মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ, আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে? আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল। কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল। চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়, কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে? হয়, মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয়। সৰুৰে পৰা মহাৰাষ্ট্ৰত, মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা, তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা, কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে, আন যিবোৰ সন্ত আছে, বহুত আছে বৰ্তমানৰ যিসকল গুৰু, তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয়, মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে, সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে, তেওঁলোকে সকলো কয়, ঠিক আছে বাৰু, অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা। যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ, আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা। আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে, আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ, যিসকল দুখীয়া, আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয়, তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয়, ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে।
আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক, আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো, কিন্তু আমি যেনেকৈ ভাবোঁ, যিবোৰ পেপাৰত পঢ়োঁ, টিভিটো চাবলৈ পাওঁ, প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে। সেইবোৰ নিয়ম কেৱল কাগজতহে আছে। এইটো আঁচনি উলিয়ালে, সেইটো আঁচনি উলিয়ালে, শোভাযাত্ৰা উলিয়াই, আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ। মই সামাজিক কামত আগ্ৰহী আছিলোঁ। মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায়, কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে, 0%, একোৱেই নকৰে। আজিলৈকেতো একো নহ'ল, সেয়াতো হ'বই লাগিছিল। কিমান দিনৰ পৰা এইবোৰ হৈ আছে? আমাৰতো শুধৰণি হ'ব লাগিছিল। আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে, কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক, শাৰীৰিক লাভ হওক, মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক। মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ হ'ল? হয়, আমিতো ইমান বেছি লাভ পাইছোঁ, যদি মই গণাবলৈ বহোঁ এতিয়া, এই যে কয় দিন ৰাতিও কম হৈ যাব, কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক। পোনপ্ৰথমে মই লাভ পাইছিলোঁ, মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত। মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ। মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে। যিহেতু আপুনি সুশিক্ষিত, পঢ়া শুনা কৰা, গতিকে দেৰি নকৰিব, যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব, আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব। তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁক প্ৰাৰ্থনা জনালোঁ, কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱেই। মোৰ বিশ্বাস আছিলে, কেৱল বিশ্বাসেই নহয়, দৃঢ় বিশ্বাস আছিলে, যি কৰিব গুৰুদেৱে কৰিব। মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে, আৰ্থিক লাভ, শাৰীৰিক, আধ্যাত্মিক লাভ, সকলো লাভ দিয়ে। গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ, যিহেতু মোৰ ওপৰত বিপদ আহিছে। গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ, আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ, মানে অন্তৰৰ পৰা, মই মুখেৰে কোৱা নাই। চাওক, যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ, আৰু মোৰ যি ৰিজাল্ট আহিলে, মোৰ যি ৰিপৰ্ট আহিলে, আপোনালোক আচৰিত হৈ যাব। মোৰ কেঞ্চাৰ হৈছিলে। মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে, বেছি বাকী নাই। মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম। মোৰ এনেকুৱা লাগিল, ঠিক আছে বাৰু, মোৰতো হ'ব, মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব, কেনেকৈ থাকিব, মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে, কিন্তু মোৰ কি হ'ব? তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু, মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম। তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, পৰমাত্মা, মই আৰু অলপ জীৱ বিচাৰোঁ, মোক জীৱন দিয়ক, মই মৰিব নিবিচাৰোঁ, ল'ৰাটোৰ বাবে জীয়াব খোজোঁ। আৰু এনেকুৱা চমৎকাৰ হ'ল, আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব। আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ, কিন্তু নহয়, মই অনুভৱ কৰিছোঁ। যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয়। মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ, কাৰণ সেই 2টা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল, মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয়। আৰু মোৰ পৰমাত্মাই, গুৰুদেৱে, সন্ত ৰামপালদেৱ মহাৰাজে, আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল, মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী, পৰমাত্মাই তোমাক দয়া কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব। আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ, তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে। মোক যি 4টা বেমাৰৰ কথা কৈছিলে, যে এটা চাৰ্ভাইকেল কেঞ্চাৰ, দ্বিতীয়তে টিবি, আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি? মোৰ আৰু এটা কথা আছে। আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল, আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল, তেওঁৰো আনকি কেঞ্চাৰ হৈছিল। আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত, মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল। গতিকে মোৰো তেনেকুৱাই লাগিল, 3য় প্ৰজন্মত মোৰ সময় আহিছে। ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে, আৰু যি মোৰ ইতিহাস দেখিলে, তেওঁ ক'লে যে হয়, আপোনাৰ ককাৰো থ্ৰ'ট কেঞ্চাৰ আছিল, আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল, গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে।
মই ক'লোঁ যে ঠিক আছে বাৰু, কিন্তু এতিয়া কি কৰোঁ? মানে ক'বলৈ সহজ নহয়, কিন্তু মই যি কষ্ট পালোঁ নহয়, মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ ক'ম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল। মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে, আগতে মানিছিলোঁ। মই বহুত সৰুৰ পৰাই, যেতিয়া মই কলেজত আছিলোঁ, মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই, কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব। গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল, তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ হ'লে 2 বছৰ থাকে। ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে? গতিকে এই সকলোবোৰ দেখি মানে আপোনালোকে বুজিব নোৱাৰিব, এয়া কোনো যাদু মন্ত্ৰ নহয়। পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ, কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে, তেওঁৰ মন্ত্ৰত, তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে। হয় ভগতদেৱ, মোৰ আৰু 2টা লাভ হৈছিলে। এটাতো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে, আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক 2বাৰ পিছফালৰ পৰা খুন্দিয়াইছিল। খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে, কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে। তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময়। যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল। গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে, আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে। আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ। চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে, সোনকালে ঘৰ আহি পালে। আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল। তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল। সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা। তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল, মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে? ক'লে যে ঠিকেই আছোঁ। যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল, সকলোৱে কৈ আছিলে গাড়ীখন ওলোটিব পাৰিলে হয়, যিকোনো হ'ব পাৰিলে হয়, কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে। আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয়। আৰু দ্বিতীয়টো লাভ হ'ল, মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে, সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে, তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ? মোৰ বসন্ত ওলাইছে, মই এতিয়া এমাহ পঢ়িব নোৱাৰিম, মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ যে কোনো কথা নাই, আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক। তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল, আমি কি কৰোঁ? প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত, কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে, সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে।
সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি লাভ পালোঁ, মই কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব। গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো যিসকলে ভক্তি কৰি আছে? আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰেই পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে, যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।